আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ হাতত নিজৰ নহলেও দেউতাকৰ মোবাইল আছে। আমি সকলোৱে গুগল কৰিব জানো। ভাৰতত অসমতকৈ বহুত চহকী ৰাজ্য আছে। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উৰিষ্যা কবলৈ আমি যদি এফালৰ পৰা কব যাওঁ, উপাৰ্জনৰ দিশৰ পৰা অসমৰ নম্বৰ হল 17 নম্বৰ। অৰ্থাৎ ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অৰ্থনৈতিকভাৱে অসমৰ জিডিপি বা গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ আমি যদি হিচাপ কৰোঁ, আমি 17 নম্বৰ ৰাজ্য হিচাপে আমাৰ দেশত আমি পৰিচিত। কিন্তু যদি আঁচনিৰ ফালৰ পৰা আমি চাব যাওঁ, আমি যদি ছাত্ৰ ছাত্ৰীসকলক কোনখন চৰকাৰে আটাইতকৈ বেছি সহায় কৰিছে তাৰ দিশৰ পৰা যদি আমি পৰ্যালোচনা কৰোঁ, অসম 1 নম্বৰ নহলে 2 নম্বৰত আজি স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ জীৱনৰ ভৱিষ্যত আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমি যদি সিদ্ধান্ত লওঁ যে আমি পঢ়িম আৰু আমি ভাল কৰি পঢ়িম, আমাৰ জীৱনক কোনেও ধৰি ৰাখিব নোৱাৰে। আজি অসমত সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰী আহিছে। মই বিশ্বাস কৰোঁ যে কম দিনৰ ভিতৰতে অসমত যদি আমি এই ধৰণে কাম কৰিব পাৰোঁ, 10 বছৰৰ ভিতৰত অসমত আমি হেলিকপ্টাৰ বনোৱা কাৰখানাও লৈ আহিম। ইমানখিনি সপোন আমাৰ দৃষ্টিভংগীৰ ভিতৰত আছে। এই নতুন অসমত উপযুক্ত ছাত্ৰ ছাত্ৰীৰ বাবে কৰ্মসংস্থাপনৰ কতো অভাৱ নহয়। উদ্যমিতা, স্কিল ডেভেলপমেণ্টৰ জৰিয়তে বিকশিত ভাৰতৰ আমি সেনানী হ'ব পাৰোঁ। আজি আমাৰ ITI বিলাক যেনেকৈ আমি ট্ৰান্সফৰ্ম কৰিছোঁ, ইণ্ডাষ্ট্ৰী 4.0 য'ত নেকি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক্স, 3D আমি নতুন নতুন ফিউচাৰ এডুকেশ্যন বিলাক ITIত অন্তৰ্ভুক্ত কৰিছোঁ। অসমত স্কিল ইউনিভাৰ্চিটি মঙলদৈত নিৰ্মাণ হৈ আছে। জাগিৰোডত ছেমি কণ্ডাক্টৰ কেইদিনমান পিছতে মানুহে কল্পনা কৰিব নোৱাৰাকৈ নামৰূপত 12 লাখ মেট্ৰিক টন সাৰ উৎপাদনৰ নতুন কাৰখানা আমি অসমৰ চাৰিওফালে এটা উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিছোঁ, যাতে ভৱিষ্যতৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অসমত কৰ্মসংস্থাপন পাব পাৰে, শিক্ষিত হৈ টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। যিসকলে উদ্যমিতাক জীৱনৰ লক্ষ্য বুলি ভাবে, তেওঁলোকক চৰকাৰে যাতে সহায় কৰিব পাৰে। আমি বিভিন্ন উদ্যমিতাৰ আমি কাম কাজত ল'ৰা ছোৱালীক আগুৱাই লৈ যাব পাৰোঁ। যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে। এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইণ্টমেণ্ট কৰা APSCৰ চেয়াৰমেন ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে, আমাৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে, DSP চাকৰি পাব নোৱাৰে, ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিলে। 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিলে, সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিলে। সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো, বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিলোঁ যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে, গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয়, এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নোলাব। এনেকুৱা পৰিৱেশ হৈছিলে
যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো, মিটিঙত মই সুধো যে আপোনালোকে প্ৰত্যেক কথাতে টকা লয় কিয়? তেতিয়া মোক কয় যে ছাৰ 20 লাখ টকা দি চাকৰি লৈছো, সুদত টকা আনিছো, গতিকে টকা মাৰিব লাগে, টকাটো ঘূৰাই দিব লাগে, গতিকে টকা যদি নলওঁ আমি কেনেকে সুদত টকা ঘূৰাই দিম? এইটো আছিল অসমৰ পৰিৱেশ। আৰু আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায়, দুই এজন অফিচাৰৰ ওপৰত, কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে, কথাই কথাই টকা খোজে, আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিলে। বাকী আৰু একো উত্তৰ নালাগে। নিযুক্তিৰ বছৰটোৱে গোটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব, বেলেগ আৰু একোৱে কৰিব নালাগে।